গাঁও প্ৰধান সংস্থাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত যি সাংগঠনিক সভা অনুষ্ঠিত হৈছে সেই সাংগঠনিক সভাত সংস্থাৰ বিভিন্ন দিশৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু লগতে অহা অক্টোবৰ মাহৰ পৰা অসম চৰকাৰে বৰ্ধিত কৰা সদৌ অসম গাঁও প্ৰধান সংস্থাৰ যি ৯,০০০ পাৰিতোষিক আছিল গাঁও প্ৰধানসকলৰ তাক ১৪,০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমি এইটো কথাও জনাব বিচাৰিছোঁ যে এইখন চৰকাৰ জনতাৰ চৰকাৰ বা ৰাইজৰ চৰকাৰ আৰু তেখেতসকলে প্ৰায় ৮ বছৰ ৭ মাহত আমাক ৯,৮০০ টকা বৃদ্ধি কৰি যি ইতিহাস সৃষ্টি কৰিলে তাৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সংস্থাৰ সাংগঠনিক ভেটি সুদৃঢ়কৰণৰ কাৰণে সদৌ অসম গাঁও প্ৰধান সংস্থাই বিভিন্ন জিলা মহকুমা কাউন্সিলিং কৰি আছে আৰু সেই জিলা মহকুমাৰ অন্তৰ্গত নলবাৰী জিলাতো আমি বিশেষ কাউন্সিলিঙৰ ব্যৱস্থা কৰিছোঁ আৰু জিলাখন পুনৰুদ্ধাৰৰ কাৰণত সাংগঠনিক ভেটি পুনৰ নিৰ্মাণৰ কাৰণত আজি বিশেষ কেইটামান ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে আমি সভাত এই বিষয়ে আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আমি এই বিষয়টো আমি ৰাজহুৱা কৰিম। ধন্যবাদ। নলবাৰী জিলাৰ যি সাংগঠনিক সভা কগ্ৰাবাৰ ৰাজহ চক্ৰৰ গাঁও প্ৰধান কাৰ্যালয়ত অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত সাংগঠনিক সভাখনত আমাৰ ৰাজ্যিক পৰ্যায়ৰ আমাৰ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ সভাপতি মাননীয় সৌমেন্দ্ৰ হাজৰিকাদেৱ, সম্পাদক ডাঙৰীয়া আছে মাননীয় শ্ৰীযুত ঘনশ্যাম তালুকদাৰ ডাঙৰীয়া, লগতে আমাৰ জিলা পৰ্যায়ৰ সভাপতি সম্পাদককে ধৰি সমূহ বিষয়ববীয়া প্ৰতিটো চক্ৰৰ আপোনাৰ সভাপতি সম্পাদক প্ৰমুখ সতীৰ্থসকল, লগতে ৰাজ্যিক পৰ্যায়ৰ আমাৰ ৰাজ্যিক সচিব গুগুল কলিতা ডাঙৰীয়াও আমাৰ এই সভাত মানে উপস্থিত থাকে আৰু সকলোখিনি কাম আমি সাংগঠনিক দিশটো কেনেকৈ আগবঢ়াই নিব পাৰোঁ আমি প্ৰতিটো চক্ৰত গৈ সাংগঠনিক সভা পাতি আজি জিলা পৰ্যায়ৰ এই সভাখন অনুষ্ঠিত ইয়াত কৰিছোঁ আৰু সুচাৰুৰূপে সকলো সদস্য আমাৰ উপস্থিত হৈ সভাখন সফলমণ্ডিত কৰিছে আৰু লগতে আমি অনাগত দিনত সকলোখিনি দিশ চৰকাৰৰ প্ৰতিটো কাম কাজৰ লগত জড়িত হৈ সকলো গাঁও প্ৰধানে যাতে আগবঢ়াই লৈ যাব পাৰোঁ এই মনোভাৱেৰে আজিৰ এই সাংগঠনিক সভাৰ মূল উদ্দেশ্য হিচাপে আছিল। আৰু লগতে আমাৰ নলবাৰী জিলাৰ মাননীয় আমাৰ বিধায়ক ডাঙৰীয়া তেখেতো আহি উপস্থিত হোৱাৰ কথা আছিল, যদিও বিশেষ কাৰণত তেখেত উপস্থিত হ'ব নোৱাৰিলে, কিন্তু আমি এই হিচাপতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক প্ৰতিটো দিশত সহায় সহযোগ কৰি আহিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই হিচাপতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বিভিন্ন সময়ত আমাৰ গাঁও প্ৰধানসকলৰ যিখিনি অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত তেখেতে আমাক সহায় সহযোগ কৰিছে আৰু কৰি যাব বুলিও আমাক প্ৰতিশ্ৰুতি দিছে। লগতে আমি আজি এই সভাত উপস্থিত থকা সমূহ বিষয়ববীয়াৰ লগতে সংবাদ মাধ্যমকো এই জগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আমাৰ এটা ৩ নম্বৰ এটা দাবী আছিলে যে আমি 2015-16 চনৰ পৰা সদৌ অসম গাঁও প্ৰধান সংস্থাৰ লগত জড়িত হৈছোঁ। এনেকুৱা দিন পাৰ কৰিছোঁ আমি আমাৰ কাৰ্যালয়লৈ যদি আগতে কোনোবা গৈছে গম পাব, বহু গাঁও প্ৰধান গৈছে ইয়াত, ৰাতি থাকিব নোৱাৰি তাত মহৰ কামোৰ মানে এনেকুৱা মানে ইমান মহ তাত ৰাতি শুব নোৱাৰি খাব নোৱাৰি মানে শুবলৈও জেগা নাই। আমি তলতে বস্তা পাৰি আগতে বিচনা পাৰি হোৱাটো মুখ্য কাৰ্যালয় মানে লাজৰ কথা এইবিলাক। আমাৰ চৰকাৰৰ ওচৰত দাবী আছিলে যে সন্থাৰ যিটো মুখ্য কাৰ্যালয়টো অলপ আঁতৰধুনীয়াকৈ 3 মহলীয়াকৈ বনাই দিব লাগে, যাতে প্ৰত্যেকখন জিলাৰ কোনোবা এজন গাঁও প্ৰধানো যদি গুৱাহাটীলৈ যায় বা পৰিয়ালটোকে বেমাৰ আজাৰৰ ক্ষেত্ৰতো যায়, সেই পৰিয়ালটোৱে বা গাঁও প্ৰধানজনে যাতে সেই সুবিধাটো আমি দিব পাৰোঁ সদৌ অসমে, বা এটা ৰুম যদি আমি জিলা হিচাপত তাত দিব পাৰোঁ, আমি ভাবোঁ সদৌ অসমৰ কাৰণে ভাল হ'ব বা গাঁও প্ৰধানসকলৰ ব্যক্তিগত কাৰণতো সুবিধাজনক হ'ব। সেইকাৰণে আমি এটা দাবী ৰাখিছিলোঁ যে আমাৰ মুখ্য কাৰ্যালয়টো নিৰ্মাণ কৰি দিব লাগে। গতিকে সেই ক্ষেত্ৰতো আমি লাষ্ট যেতিয়া মাননীয় ৰাজহ মন্ত্ৰী মহোদয়ৰ লগত বহিলোঁ, এইটো ক্ষেত্ৰত সিদিনাখনেই মন্ত্ৰী মহোদয়ে আমাক কথা দিছিলে যে আপোনালোকৰ কাৰ্যালয়টো মই বনাই দিম আৰু এখন চৰকাৰীভাৱে কমিটি গঠন কৰি দিলে, তাত সম্পাদক মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।